নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ দেওবাৰে ঈদুজ জোহা অৰ্থাৎ মাজত মাত্ৰ এটা দিন কিন্তু সেই মুহূৰ্ততে সমগ্ৰ অসমতে এটা বিশেষ বিষয়লৈ চৰ্চা আৰম্ভ হৈছে আমি সংবাদ মাধ্যমৰ এই বিষয়সমূহ দেখুৱাই আছোঁ সেইটোৱে হৈছে যে ঈদত এই ঈদটো এটা কুৰবানী ঈদ বুলি কোৱা হয় এই ঈদত যেটো কুৰবানী দিয়া হয় জীৱ-জন্তুক কুৰবানী দিয়া হয় আৰু এই কুৰবানীক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে এখন এছঅপি জাৰি কৰিছে আৰু এই এছঅপিখন আজি জাৰি কৰিছে অৰ্থাৎ এই যিখন এছঅপি ৰাজ্য চৰকাৰে জাৰি কৰিছে এই এছঅপিখনৰ মতে এইবাৰ ঈদত গৰু ইয়াৰ লগতে উট বা এনেকুৱা ধৰণৰ কিছুমান জন্তু বান্ধি দিছে তেখেত এইবিলাকক কোনো ধৰণৰ কুৰবানী দিব নোৱাৰিব বিশেষকৈ গৰু উটৰ সৰবৰাহ বা কটাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ইয়াকে লৈ কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে কৈছে যে এই ধৰণৰ যদি এছঅপি জাৰি কৰিবই লাগে তেনেহ'লে কেইদিনমান আগতে কিয় নকৰিলে ঈদৰ মাত্ৰ মাজত এটা দিন থকা অৱস্থাত কিয় জাৰি কৰা হ'ল ইয়াকে লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অসমৰ বিশেষকৈ বিৰোধিত পৰিছে তেওঁলোকে এতিয়া কি কৰিব ইয়াৰ লগে লগে কিন্তু আৰু এটা বিশেষ কথা প্ৰাসংগিক হিচাপে দেখা দিছে সেইটোৱে হৈছে AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন ৰাজমলে আজি কেইদিনমান পূৰ্বে এক আহ্বান জনাইছিল যে এইবাৰ ঈদত যে গৰু কুৰবানী নিদিবৰ বাবে তেওঁ এটা আহ্বান জনাইছিল ইয়াকে লৈ তাৰ পিছতে ৰাজ্য চৰকাৰ এখন এছঅপি ইয়াকে লৈ মানুহৰ মাজত একাংশৰ মাজত কিন্তু সন্দেহৰ সৃষ্টি হৈছে এটা কথা হৈছে আমি কুৰবানী নিশ্চয় গৰু নিদি ইতিমধ্যে ছাগলীও কুৰবানী দিব পাৰে সেই একাংশই তাৰ কাৰণে সাজু হৈছে কিন্তু এই বিষয়টোক লৈ কি প্ৰতিক্ৰিয়া হৈছে ৰাজ্যৰ বিশেষকৈ মুছলমান সমাজৰ মাজত সেই সম্পৰ্কে আমি আজি এই বিষয়ত আলোচনা কৰিম আৰু এনে ধৰণৰ আকস্মিক সিদ্ধান্ত কিয় লোৱা হ'ল ইয়াৰ কিবা ৰাজনীতিও থাকিব পাৰে নেকি এই প্ৰসংগও কিন্তু স্বাভাৱিকতে আহিব মই চিনাকি কৰি দিব কৈছোঁ মই ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ৰিজুল হক হৈছে BTRৰ গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ তেখেত সাধাৰণ সম্পাদক আৰু ষ্টুডিঅ'ত আছে নেকিব ইমাম শইকীয়া তেখেত এগৰাকী সমাজকৰ্মী আমাৰ লগত ধুবুৰীৰ পৰা থাকিব প্ৰাক্তন মন্ত্ৰী বৰ্তমান অগপৰ নেতা মহিবুল হক আমাৰ লগত ডিব্ৰুগড় শিৱসাগৰৰ পৰা থাকিব জুনু খান সম্পাদক ষ্টেচন চাৰিআলি জামে মছজিদ আমাৰ লগত থাকিব নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক আমাৰ লগত থাকিব নাছিৰ চুলতান যুটীয়া সম্পাদক ঈদ-উজ-জোহা কমিটি ডিব্ৰুগড় আমাৰ লগত তেখেতসকল সকলোৱে সংযুক্ত হৈ থাকিব মই ষ্টুডিঅ'ৰ পৰাই মই আৰম্ভ কৰিব খুজিছোঁ মই প্ৰথমতেই ৰিজুল হকৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ৰিজুল হক যিখন আজি ঘোষণা কৰা হ'ল এছঅপি এই এছঅপিক লৈ আপোনাৰ মন্তব্য কি হয় মই প্ৰথমেই পাৰ্ক ব্ৰিজৰ ষ্টুডিঅ'ৰ পৰা সন্মানীয় পাৰ্ক ব্ৰিজৰ ৰিপৰ্টাৰ প্ৰাঞ্জল ফুকন ডাঙৰীয়াৰ এই শ্ব'ৰ জৰিয়তে অসম তথা BTR অঞ্চলৰ যি ইছলাম ধৰ্মী লোকসকল আছে আৰু আন যিসমূহ আমাৰ লোক আছে সকলোকে পবিত্ৰ ঈদুল জোহাৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উষ্ম আদৰণি জনাইছোঁ এতিয়া আপুনি যি স্পৰ্শকাতৰ বিষয় লৈ আচলতে আমাক ইয়াত আমন্ত্ৰণ জনাইছে এই বিষয়টো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত দুখৰ বিষয় আচলতে কিয়নো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ হৈছে ঈদ-উল ফিতৰ আৰু ঈদ-উজ-জোহা আৰু এই ঈদ-উজ-জোহাত সকলোৱে নিজৰ নিজৰ পচন্দৰ যিসমূহ জন্তু আছে আচলতে সেই জন্তুসমূহক কোৰবানী কৰে বা ঈদৰ মূল অৰ্থই হৈছে ত্যাগ আৰু সেইকাৰণে এটা বছৰ আচলতে অপেক্ষা কৰি ইছলাম ধৰ্মী লোকসকলে এই ঈদৰ কাৰণে প্ৰস্তুত হয় তাৰপিছতে যেতিয়া এনেধৰণৰ সমস্যাবিলাক আহে আচলতে তেতিয়া নিশ্চিতভাৱে আমাৰ এই ইছলাম ধৰ্মী লোকসকল হতাবাক হৈ পৰে আৰু দুখিত হৈ পৰে আচলতে কাৰণ অসমৰ এটা সাতমপুৰুষীয়া এনাজৰি আছে অসমৰ এটা ভাতৃত্ববোধ আছে অসমৰ ইছলাম ধৰ্মী লোকসকল আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত কোনো বিভেদ নাই তাৰ পিছতো কিন্তু একাংশ ব্যক্তিয়ে কিন্তু অসমখন বিশৃংখলতা সৃষ্টি কৰাৰ কাৰণে অসমখনৰ সাতমপুৰুষীয়া এনাজৰি বিঘ্নিত কৰাৰ কাৰণে আচলতে সময়ে সময়ে কিন্তু বিভিন্ন সময়ত আজি অতীজৰে পৰা আজি আমি এই পৰ্যায় পাইছোঁ আহি কিন্তু ইয়াৰ আগতেও যথেষ্ট এনেধৰণৰ বিতৰ্কিত মন্তব্য আচলতে বা অসমখন অস্থিৰতা কৰাৰ চিন্তা চৰ্চা কৰিছিল কিন্তু বদৰুদ্দিন ৰাজমলে আহ্বান জনাইছিল এই সম্পৰ্কত আৰু আজমলৰ এই আহ্বানৰ পিছতে কিন্তু ৰাজ্য চৰকাৰে এই এছঅপি কিবা সম্পৰ্ক আপুনি দেখিছে নেকি দুইটাৰ মাজত বদৰুদ্দিন আজমল আচলতে এগৰাকী সম্পূৰ্ণ সাম্প্ৰদায়িক ব্যক্তি আৰু বদৰুদ্দিন আজমলৰ AIUDF IMDT আইনৰ দৰে যিখন আইন আছিলে আচলতে সেই আইনখন সমৰ্থনকাৰী বদৰুদ্দিন আজমল গতিকে বদৰুদ্দিন আজমল সম্পূৰ্ণ সাম্প্ৰদায়িক এটা দল বদৰুদ্দিন আজমলৰ AIUDF আৰু বদৰুদ্দিন আজমলে
যি আচলতে যি জমিয়ত নামৰ যিটো সংগঠন আছে সেই সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সেইগৰাকী বদৰুদ্দিন আজমলে আচলতে তেখেতে বিভিন্ন সময়ত কিন্তু অসমৰ সাম্প্ৰদায়িক যি ৰাজনীতিৰ আচলতে তেওঁ বাতাবৰণ সৃষ্টি কৰি আহিছে গতিকে বদৰুদ্দিন আজমল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অসমৰ ইছলাম ধৰ্মী লোকসকলৰ কিন্তু অভিভাৱক নহয় এই কথাটো আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ সদৌ বিটিয়াৰ গৰিয়ামৰীয়া দেখি ছাত্ৰ সন্থাই আৰু বদৰুদ্দিন আজমলক আমি এই শ্ব'ৰ জৰিয়তে প্ৰাগ নিউজৰ জৰিয়তে কিন্তু সকীয়াই দিব বিচাৰিছোঁ ভৱিষ্যতলৈ যাতে আপুনি এনেধৰণৰ ৰাজনীতি আচলতে নকৰিব কাৰণ ইছলাম ধৰ্মী লোকসকল হিন্দু ধৰ্মী লোকসকল অসমৰ যি সাতামপৰশী এনাজৰী আছে কেতিয়াও কিন্তু বিভাজন হ'বলৈ দিয়া নাই কিন্তু নিশ্চয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই নেকিব ইমাম শইকীয়াৰ ওচৰলৈ আহিছোঁ তেখেতে এগৰাকী সমাজকৰ্মী কৈছোঁ এই যি ৰাজ্য চৰকাৰৰ SOP যে এইবাৰ ঈদত গৰু বা উট কুৰবানী দিব নোৱাৰিব ইয়াক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশেষকৈ আপুনি গুৱাহাটীৰ যিহেতু কি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাওক মই সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ প্ৰাক চেনেলৰ জৰিয়তে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে জানে যে আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ শংকৰদেৱৰ অসম আজান ফকীৰৰ অসম আমিতো চাওক আজি প্ৰায় 30-35 বছৰলৈ আমাৰ অসমত কুৰবানী হৈ আছে বহুত অঞ্চল হৈছে কেতিয়াও আমি দেখা পোৱা নাছিল কিন্তু আজি চাওক ঈদৰ মাত্ৰ মাজৰ এদিন আছে শনিবাৰ ৰবিবাৰে ঈদ আৰু এই যোনটো SOPটো আজি মানে আমি পালোঁ আপোনালোক সংবাদ মাধ্যমতো এতিয়া সকলোৱে গম পাই গৈছে কিন্তু আচৰিত কথা যে এই SOPটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰাৰ আগতে বা বৰদিন আজমল চাহাবে আগতীয়াকৈ এইটো মানে এটা ডিক্লেৰেশ্যন দিছে ফটোৱা দি দিছে কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে কুৰবানী আমাৰ যোনটো SOPখন ওলাইছিল এইটো যদি 15-20 দিন আগতে ওলাল হয় আমাৰ কোনো মানে আপত্তি নাছিল কাৰণ চাওক নৰ্থ ইষ্ট ৰিজনটো এণ্টায়াৰ ইণ্ডিয়াৰ ভিতৰত এনেকুৱা এটা বেল্ট হয় য'ত বেল্টত বিফ কনজাম্পশ্যনটো বেছি আছে আৰু ইণ্ডিয়াৰ ভিতৰত চাউদাৰ্ণ বেল্টটো যোনটো চাউথ ইণ্ডিয়া বুলি কওঁ কনজাম্পশ্যনটো বহুত বেছি এতিয়া চৰকাৰে যদি এই গৰু হত্যালৈ বা কুৰবানীলৈ কিবা এটা SOP ওলাইছিল যদি আগতীয়াকৈ দিলে হয় তেতিয়াহ'লে আমাৰ যোনটো সমস্যা এই সমস্যাখিনি আমি আজি ভুক্তভোগী নহ'লোঁ হয় কাৰণ আপোনালোকে চাই 2020 চনত আমি ক'ভিডৰ সমস্যা পাইছোঁ মহামাৰীৰ সমস্যা পাইছোঁ আমি ৰাইজক চাই আমি কুৰবানী ত্যাগ দিছোঁ 21 একেই ঘটনা গ'ল আৰু 2 বছৰৰ পিছত তৃতীয় এই বছৰ আমি এটা কুৰবানী পাইছোঁ আমি শান্তিপূৰ্ণ হিচাপে আমি পৰম্পৰা বজাই আমি কুৰবানীৰ কাৰণে যেতিয়া আমি উৎফুল্লিত হৈছোঁ সেই সময়তে এনেকুৱা এখন কাগজ এনেকুৱা এটা ডকুমেণ্টছ আমাৰ মাজত এৰি দিয়া হ'ল যে আপুনি অকল গৰুৰ কথা ইয়াতে অহা নাই আদাৰ্ছ এনিমেল বুলি কেনে এটা দিছে আৰু একখিনি যিখিনি পঢ়িলোঁ এই এক্টত কি হয় কালি বা পৰহিলৈ আমি এতিয়ালৈ গম নাপাওঁ এই ক্ষেত্ৰত বিশেষকৈ এখন আইন আছে গো সুৰক্ষা আইনখন আছেই তাৰপিছত SOPখনৰ প্ৰয়োজন কি বুলি ভাবে কাৰণ ইতিমধ্যে গো সুৰক্ষা আইনখন ৰাজ্য চৰকাৰে জাৰি কৰিয়ে থৈছে তাৰপিছতো আকৌ SOP ই কি বুজাব খুজিছে এইটো চাওক এইটো এটা মানে মাইনৰিটিৰ ওপৰত যদি হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে নে এটা এনেকুৱা এটা সিদ্ধান্ত দিছে যোনটো ADFৰ পৰা যোনটো তালমেল বা বিজেপিৰ যোনটো তালমেল সমান্তৰাল হিচাপে একেই দেখা পাইছোঁ মাত্ৰ 3-4 দিনৰ এটা ডিফাৰেঞ্চ আমি পাইছোঁ আমি চৰকাৰক এটা কথা বাৰম্বাৰ কৈ আছোঁ যে কুৰবানী ঈদৰ কিমান দিন আছে আৰু মাত্ৰ মাজত একদিন এই SOPখন যদি আপোনালোকে 1 মাহৰ আগতে ক'লে যে আমি কাউ বেন কৰিছোঁ আমি কেটেল স্লটাৰ সকলো ধৰণৰ বেন তেতিয়াহ'লে কিবা এটা আমি যিমান মছজিদ কমিটি আছে বা আমাৰ ঈদগাহ কমিটি আছে সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হওক বা তেওঁৰ চিফ ছেক্ৰেটাৰীৰ লগত আমি বহিকেনে এটা আলোচনা এটা সিদ্ধান্ত কৰিব বিচাৰিছিলোঁ কিন্তু এই সিদ্ধান্তটো আমি সুযোগটো নাপালোঁ যোৱা বছৰ DC অফিচত এনেকুৱা ধৰণৰ মিটিং হৈছিল আমি কোভিড প্ৰট'কল মানি কেনে যোৱা বছৰ এনেকুৱাই আমি কুৰবানী দিছিলোঁ আমি চৰকাৰক আহ্বান কৰিম যে বিশেষ কৰি এই বছৰ কুৰবানীটো আমাক কৰিবৰ কাৰণে দিয়ক আৰু আমি ইছলাম ধৰ্মী লোকসকলক আকৌ আমি এটা অনুৰোধ কৰিম মুছলমান ভাইসকলক যে আপোনালোকে কুৰবানী দিলে পৰম্পৰা বজাই ৰাখিব যোনটো আমাৰ ঐতিহ্য অসমৰ যোনটো আছে এইটো বজাই ৰাখক আমি লুকাই কেনে আমি পৰ্দাৰ মাজত এই কুৰবানীটো দিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম যেন এইটো এটা বিতৰ্ক নকৰি এই বছৰো শান্তিপূৰ্ণ হিচাপে কুৰবানীটো মানে আমাৰ হৈ যাব লাগে এইটো মই অনুৰোধ কৰিম ধন্যবাদ পুনৰ আহিম আপোনাৰ ওচৰত মই নুৰুল হুদাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ এগৰাকী বিধায়ক নুৰুল হুদা আপোনাক স্বাগতম জনাইছোঁ হুদা ডাঙৰীয়া আমাৰ এই অনুষ্ঠানলৈ সবিশেষলৈ আপোনাৰ প্ৰতিক্ৰিয়া কি বিশেষকৈ আপুনি কি ভাবে অসমৰ মুছলমান সমাজে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই যিটো SOP ৰাজ্য চৰকাৰৰ যিখন SOP ইয়াক লৈ কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজি আমি সবিশেষত আলোচনা কৰি আছোঁ যে ৰাজ্য চৰকাৰে আজি জাৰি কৰা এখন SOP অৰ্থাৎ পৰহিলৈ অৰ্থাৎ দেওবাৰে ঈদ উজ জোহা আৰু ঈদ উজ জোহাৰ প্ৰাক মুহূৰ্তত মাজত মাত্ৰ এটা দিন আছে ৰাজ্য চৰকাৰে এখন SOP জাৰি কৰিছে যিখন SOPৰ মতে এইবাৰ ঈদত বিশেষকৈ গৰু উট আদি কুৰবানী দিব নোৱাৰিব এই এটা তেওঁলোকে SOP জাৰি কৰিছে আৰু ইয়াকে লৈ ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে কিয়
এই ধৰণৰ SIP আগমুহূৰ্তত কিয় যদি জাৰি কৰিবই লাগিছিল আগতীয়াকৈ কিয় জাৰি নকৰিলে এই বিষয়টোলৈ আমি আলোচনা কৰিব খুজিছোঁ আৰু কৰি আছোঁ এতিয়া মই যাব খুজিছোঁ ডিব্ৰুগড়ত আমাৰ লগত লাইভত আছে নাছিৰ সুলতান যুটীয়া সম্পাদক ঈদ-উজ-জোহা কমিটি ডিব্ৰুগড় নাছিৰ সুলতান আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই সবিশেষৰ মজিয়ালৈ বিশেষকৈ ডিব্ৰুগড়ত আপোনালোকে এই বিষয়টোলৈ প্ৰশাসনৰ লগত আলোচনাও কৰিছিল বুলি আমাৰ ওচৰত খবৰ আছিল যে কি হ'ল প্ৰশাসনে কি ক'লে বা এই বিষয়টোৰ আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি ডিব্ৰুগড় ইছলাম ধৰ্মাৱলম্বী সমাজৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি এই SIPখনক লৈ আমাৰ ইয়াত মানে প্ৰতিক্ৰিয়া এনেকুৱা ধৰণৰ ধৰক আজি আমাৰ এইটো বহুত দিনৰ পৰাই আমাৰ ইছলাম ধৰ্মৰ মাজত আমাৰ যি ঈদ-উজ-জোহা এই ঈদ-উজ-জোহাত আমাৰ কুৰবানী দিয়াৰ এটা প্ৰথা আছে এইটো আমি যিটো দিওঁ এইটো ভগৱানৰ নামত আমি এইটো উৎসৰ্গিত কৰি দিওঁ এইটো এটা আজি বহুত দিনৰ পৰা বহুত যুগৰ পৰা এইটো চলি আছে আৰু এইবাৰো আমাৰ ইছলাম ধৰ্মী লোকসকলে এই কৰাৰ কথা চিন্তা কৰিছিল কিন্তু আমাক উপায়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ৰ সৈতে আমি এই বিষয়ে আলোচনা কৰিছিলোঁ আমাক তেওঁলোকে নিমন্ত্ৰণ জনাইছিল এই বিষয়ে ক'বলৈ তো আমি তেওঁলোকৰ লগত পাতোঁতে তেখেতসকলে এটা সুন্দৰ পৰিৱেশত আমাৰ লগত আলোচনা কৰিছিল আৰু তেখেতসকলে যিখন গো মানে আমাৰ আইনখন সেই গো ৰক্ষক আন্দোলনখনৰ বিষয়েও তেখেতসকলে সবিশেষ আমাক জনাইছিল আৰু আমাৰো কেইবাজনো অধিবক্তা তালৈ গৈছিল আৰু তেওঁলোকেও এই কথাখিনি যুক্তি সহকাৰে দেখুৱাইছিল সেই আইনখনৰ কথাত আৰু তেখেতসকলে এইটো কথাত যুক্তি দিছিল যেহেতু তাত এটা কথা উল্লেখ আছে যে ৰিলিজিয়াছ পাৰ্পাছত ধৰ্মীয় সংক্ৰান্তীয় কথাত এই গো সংৰক্ষক যিখন মানে আইন সেই আইনখনত কিছু সুৰুঙা দিছে গতিকে সেই সুৰুঙাৰ যোগেদিয়ে আমি এই ঈদ-উজ-জোহাত আমাৰ কুৰবানীৰ কথাটো দিবলৈ অৰ্থাৎ আমাক এটা সুবিধা দিবৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছিলোঁ কিন্তু আৰক্ষী মহোদয়ে আমাক এই কথাটো জনাইছিল যে নহয় যিহেতু আইনখনত এনেকুৱা কথা আছে গতিকে আপোনালোকে গো মানে অৰ্থাৎ গৰু আপোনালোকে দিয়াৰ পৰা বিৰত থাকক না আইনখনতো এটা কথা আইনখনত আমি হেমকাৰ্ড তেখেতক যথেষ্ট তেখেতসকলক আমি যুক্তি সহকাৰে এই কথাখিনি বুজাইছিলোঁ আইনখনক লৈয়ে আমি বুজাইছিলোঁ যে আইনখনত যিহেতু সুৰুঙা আছে আমাক এই সুৰুঙাখিনিৰ ভিতৰত আমাক এইখিনি দিব লাগে তেনেকুৱা কথা আৰু আমাক DC মহোদয়ে এই কথাটো সুধিছিল যে আপোনালোকৰ ধৰ্মত কেৱল গৰুক বাদ দি আন জীৱ জন্তু দিব পাৰে নে নোৱাৰে আমি তেখেতক কৈছিলোঁ যে পাৰে নোৱাৰতো কোনো কথা নাই কিন্তু গৰু আমি কিয় দিওঁ এই কথাটো তেখেতসকলক আমি সবিশেষ জনাইছিলোঁ তাৰমানে আমাৰ ধৰ্মত এনেকুৱা ধৰণৰ কথা আছে আমি যদি গৰুৰ বাহিৰে যদি বাকী জন্তুবিলাক লওঁ ধৰক আমাৰ সৰু জীৱ জন্তুবিলাক যদি আমি ভেড়া লওঁ আমি যদি আপোনাৰ ছাগলী লওঁ এনেকুৱা ধৰণবিলাকত আমি মানে এই কুৰবানীত যিটো উৎসৰ্গ কৰোঁ আমাৰ ভগৱানৰ নামত সৰু জীৱ জন্তু হ'লে আমি মাত্ৰ এজন মানুহৰে আমি নাম দিব পাৰোঁ কিন্তু গৰু যদি হয় তাত আমি 7জন মানুহৰ নাম আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ আৰু আমাৰ এটা কথা হয় ধৰক আমি তাৰ বাহিৰেও আমি উটো দিব পাৰোঁ বা আমি মহো দিব পাৰোঁ কিন্তু এই দাম মানে এই বস্তু জন্তুবিলাকৰ দামবিলাক যথেষ্ট বেছি কিন্তু গৰু হ'ল কি যে আমাৰ মানে খুব সহজে আমি পাওঁ আমি যিকোনো ঠাইৰ পৰা আমি ক্ৰয় কৰিব পাৰোঁ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ জিলাৰ ভিতৰতে আমি ক্ৰয় কৰিব পাৰোঁ আৰু দামটো খুব বেছি নহয় আৰু সাধাৰণ মানুহেও এটা গৰু কিনি 7জন মানুহৰ নাম সন্নিৱিষ্ট কৰি ভগৱানৰ নামত উৎসৰ্গ কৰিব পাৰে সেইটো কাৰণে আমি গৰু দিয়াৰ ব্যৱস্থা কৰোঁ কিন্তু যেহেতু আইনখনে এনেকুৱা এটা কথা ক'লে গতিকে আৰু আইনখনত সুৰুঙা থকাৰ দোহাই দি আমি তেখেতসকলক পাৰ্মিশ্যন দিয়াৰ কথা কৈছিলোঁ কিন্তু মানে এটা কথা মই লগতে ইয়াত সংযোগ কৰিব বিচাৰোঁ যে গোটেই ভাৰততে এই আইনখন প্ৰযোজ্য হৈছে নে নাই সেইটো এটা কথা আমি যদি চাব বিচাৰোঁ ধৰক আমাৰ ওচৰৰে কেইবাখনো মই নাম এতিয়া উল্লেখ নকৰোঁ কিন্তু কেইবাখনো ৰাজ্য আছে যি ৰাজ্যত ধৰক গৰুটো তাত আপোনাৰ তেওঁলোকে খাদ্য হিচাপে ব্যৱহাৰ কৰিয়ে আছে ভাৰতৰ কেইবাখনো ৰাজ্যত এইখিনি ব্যৱহাৰ কৰিয়ে আছে তাৰ উপৰিও আমি এটা কথা উল্লেখ কৰিব পাৰোঁ আমি দেখোঁ যে আমাৰ যিহেতু গো মানে হেৰিটো আপোনাৰ গৰুৰ মাংসটো ৰপ্তানি হয় আৰু আমি এই কথাটো জানো যে আমাৰ ভাৰতেও
মানে 5খন মানে ভিতৰত আমাৰ যি গু আপোনাৰ বিভিন্ন ঠাইত ৰপ্তানি হয় আমাৰ ভাৰতো মানে যথেষ্ট বহুল সংখ্যক মানে এই গু মানে আপোনাৰ ৰপ্তানি কৰে গু মাংস ৰপ্তানি কৰে যদি গু মাংস ৰপ্তানি কৰিব পাৰে তেতিয়াহ'লে সেই মাংস যেতিয়া ৰপ্তানি কৰে তাৰমানে গু বধ কৰা হয় নাছিৰ চুলতান মই এটা কথা কিন্তু আপোনাক সুধিব খুজিছোঁ বিশেষকৈ যদি SOPখন জাৰি কৰিছে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ আৰু এইখন তেওঁলোকে কৈছে যে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পশু কল্যাণ বৰ্ডৰ নিৰ্দেশতে এই SOP বুলি কৈছে তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষতে কিয় নহ'ল কিয় অসমত অকল মাংসখিনি পোৱা হ'ব আৰু যদি আমি কুৰবানী কৰোঁ তেতিয়াও তাত আমাৰ একেটা কথাই হয় এফালে তাত আপোনাৰ মানে ধুনীয়াকৈ সেইখিনি কাম কৰিব পাৰে কিন্তু আমাৰ কুৰবানী দিয়াতহে আমাৰ মানে এই আইনখনে আমাক বাধা দিছে মই ধন্যবাদ জনাইছোঁ মই এতিয়া যাব খুজিছোঁ ধুবুৰীলৈ মই নাছিৰ চুলতান মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই ধুবুৰীলৈ যাব খুজিছোঁ ধুবুৰীত উপস্থিত আছে মহিবুল হক প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান অসম গণ পৰিষদ দলৰ নেতা মহিবুল হক ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই সবিশেষলৈ যিখন আজি ঘোষণা কৰা হ'ল SOP আৰু বিশেষকৈ কুৰবানীৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আৰোপ কৰা হ'ল তাক লৈ আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি মই প্ৰথমতে ঈদ উল আজহা উপলক্ষে অসমবাসী ৰাইজক আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ উল্লেখ জনাইছোঁ আৰু দুখেৰে মই ক'ব ওলাইছোঁ যে আজি যিটো SOP ওলালে এই SOPটো অহাকালি ছেকেণ্ড ছেটাৰডে অফিচ বন্ধ থাকিব মই যেতিয়া SOPটো ছ'চিয়েল মিডিয়াত দেখা পায়েই মই ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰক ফোন কৰিলোঁ তেওঁক সুধিলোঁ তেওঁ ক'লে আমি কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন পোৱা নাই আজি যিটো বাধ্যবাধকতাৰ সৃষ্টি কৰিলে অহাকালি যদি অফিচ খোলা থাকিলেহেঁতেন তথাপি মানুহৰ পাৰ্মিশ্যনৰ কাৰণে ব্যৱস্থা কৰিব পাৰিলেহেঁতেন গতিকে কেনেকৈ পাৰ্মিশ্যনৰ কাৰণে যাব যিহেতু অহাকালি ছেকেণ্ড ছেটাৰডে অফিচ বন্ধ পাৰ্মিশ্যন কৰিব যাব নোৱাৰে গতিকে মই এটাই অনুৰোধ কৰিম আপোনালোক আজি এই ষ্টুডিঅ'ৰ পৰা মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক মই অনুৰোধ জনাম যে কমচে কম এইটো আমাৰ ঈদ উল জুহা এই 10 তাৰিখৰ ঈদ উল জুহাৰ কাৰণে যিটো SOP এইটো শিথিল কৰি ৰাখক পৰৱৰ্তী সময়ত আমি সৰ্বদলীয় বৈঠক আলোচনা কৰি এই বিষয়ে এটা সিদ্ধান্ত ল'লে আমাৰ ভাল হ'ব আৰু যিটো কথা আজমল ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে তাত মই এইটোৱেই ক'ম যিটো আলোচনা হৈ গৈছে আজমল ডাঙৰীয়াৰ যিটো বক্তব্য এই বক্তব্যটো ৰাজনৈতিক বক্তব্য কাৰণ ইছলাম ধৰ্মৰ ওপৰত যদি কিবা কথা ক'ব লগা আছে তেতিয়াহ'লে ভাৰতবৰ্ষত আমাৰ আমিৰুল হিন্দ আছে হজৰত মৌলানা সৈয়দ আছাদ মাদানী সাহেব তেখেতে ক'ব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আছে মৌলানা এহিয়া সাহেব তেখেত আমিৰে শৰীয়ত তেওঁ ক'ব কিন্তু তেওঁলোকে কোনো নক'লে তেওঁলোক নোকোৱাৰ পিছত হঠাৎকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁ নিজৰ ব্যক্তিগতভাৱে এই কথাটো কৈ দিলে গতিকে তেওঁৰ কথাটো কিমান যুক্তিযুক্ত আৰু তেওঁৰ কথাটো আমাৰ মুছলমান সম্প্ৰদায়ে কিমানখিনি গণ্য কৰিব এইটো সময় দেখা যাব যিহেতু ইছলাম ধৰ্মগুৰু হিচাপে মৌলানা বদৰুদ্দিন আজমলক মানুহে বিশ্বাস নকৰে তেওঁ এজন ৰাজনৈতিক ব্যক্তি আৰু ৰাজনৈতিক ব্যক্তি হিচাপে তেওঁ ৰাজনৈতিক বক্তব্য তেওঁ প্ৰদান কৰিছে গতিকে তেওঁ ৰাজনৈতিক বক্তব্যৰ ফালে মানুহৰ মন নাই মানুহে আমিৰে শৰীয়তে কি কয় সেইটো সুধিব গতিকে ইছলাম ধৰ্মৰ এটা পৰম্পৰা এইটো ত্যাগৰ উৎসৱ ঈদ উল জুহা এই ত্যাগৰ উৎসৱত যিটো আমাৰ কুৰবানী কৰা হয় এইটো নিজৰ জীৱনৰ কাৰণে জীৱনটো উৎসৰ্গাৰ কাৰণে আমাৰ এইটো এটা ত্যাগ কৰা হয় গতিকে এই পৰম্পৰা ৰক্ষাৰ কাৰণে মই আপোনালোক আজি এই ষ্টুডিঅ'ৰ জৰিয়তে যিসকল আছে সকলোকে মই অনুৰোধ জনাম আৰু অসম চৰকাৰক অনুৰোধ জনাম যিহেতু পৰহি ঈদ আছে অহাকালি ছেকেণ্ড ছেটাৰডে কোনো পাৰ্মিশ্যনৰ কাৰণে যাব নোৱাৰে সেয়ে অসম চৰকাৰক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে SOPটো শিথিল কৰি ৰাখে এই ক্ষেত্ৰত আৰু দেখা গৈছে যে ৰাজ্য চৰকাৰে আজি SOP ঘোষণা কৰিলে তাৰ লগত এটা কথা হৈছে 7 জুনত তেওঁলোকে কেন্দ্ৰৰ নিৰ্দেশনা বুলি এটা কথা কৈছে যে কেন্দ্ৰৰ নিৰ্দেশনা বিশেষকৈ কেন্দ্ৰৰ বিভাগৰ এটা নিৰ্দেশনা আছিল সেইটো আছিল 7 জুনত আৰু সেই নিৰ্দেশনাৰ ভিত্তিতে 8 জুলাইত ৰাজ্য চৰকাৰে SOP ঘোষণা কৰিছে 1 মাহৰ বিৰতিৰ পিছত 1 মাহ বিৰতিৰ পিছত কিয় যদি কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পশু কল্যাণ বৰ্ডৰ নিৰ্দেশতে এই SOP ঘোষণা কৰিছে বুলি ৰাজ্য চৰকাৰে কৈছে কিন্তু কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ নিৰ্দেশটো 7 জুনত আছিল আৰু 8 জুলাইত 1 মাহৰ পিছত তেওঁলোকে এই নিৰ্দেশটো জাৰি কৰিছে ঠিক ঈদৰ মাজত এটা দিন থকাৰ আগত যে এই কথাটোক লৈ আপুনি কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেকি ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে নেকি মই পুনৰ আহিম নুৰুল হুদাৰ ওচৰলৈ সংযোগ বিচ্ছিন্ন হৈছে মই হেল্ল' হয় আপুনি শুনিছেনে নুৰুল হুদা আপুনি শুনিছেনে মোৰ কথাখিনি হেল্ল' আপুনি শুনিছে কেন্দ্ৰীয় চৰকাৰৰ যিটো SOP কেন্দ্ৰীয় চৰকাৰৰ SOPটো আছিল স্লাটাৰ হাউচলৈকে যে কচাইখানা হেল্ল'
হেল্ল' হয় আপুনি কৈ যাওক মই শুনি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ যিটো নিৰ্দেশনা আছিলে এইটো পূৰ্বৰ নিৰ্দেশনা এটা আছিলে কছাইখানাৰ ওপৰতহে এই নিষেধাজ্ঞাটো আছিলে কিন্তু ঈদুল আজহাৰ উপলক্ষে এই নিৰ্দেশনাটো নাছিলে গতিকে ঈদুল আজহাটো এটা ধৰ্মীয় পৰম্পৰা গতিকে ধৰ্মীয় পৰম্পৰাৰ জাগাত যাতে চৰকাৰে আঘাত নাহানে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত মই এটা কথা সুধিব খুজিছোঁ যিটো মই প্ৰসংগ কিছু সময়ৰ আগতে আনিছিলোঁ যে আজমলৰ এই আবেদন বা আহ্বান তাৰ পিছতে বদৰুদ্দিন আজমলৰ আবেদন বা আহ্বানৰ পিছতেই কিন্তু ৰাজ্য চৰকাৰৰ এছঅপি দুয়োটাৰ মাজত কিবা সম্পৰ্ক কিন্তু বহুতে সন্দেহ প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰৰ বিশেষকৈ দলীয় স্বাৰ্থ বা ৰাজ্য চৰকাৰৰ বিজেপিৰ হৈ আজমল এনেকুৱা এটা আগতীয়াকৈ আজমলে প্ৰচাৰটো আৰম্ভ বা আহ্বানটো কৰি দিলে নেকি তাৰপিছত ৰাজ্য চৰকাৰে এছঅপিখন জাৰি কৰিছে এই কথাটো এই জল পৰপৰকৈ ওলাই আছে যে কোনো কাৰণ নোহোৱাকৈ কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নোহোৱাকৈ আজমল চাহাবে এনেদৰে বক্তব্য ৰখাৰ পিছত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এইটো একমাত্ৰ ৰাজনৈতিক আৰু চৰকাৰক তোহামত কৰি আজমল চাহাবে এই বক্তব্যটো আগবঢ়াইছে গতিকে তেওঁৰ ব্যৱসায়ী এজন ব্যক্তি তেওঁ পলিটিকেল আৰু ব্যৱসায়ী দুটা তেওঁলোক সম্পৰ্ক বজাই ৰাখিব লাগিব চৰকাৰৰ লগত গতিকে দুয়োটা ভাল পোৱাৰ কাৰণে তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠিত কৰাৰ কাৰণে চৰকাৰক সন্তুষ্ট কৰাৰ কাৰণে তেওঁ এনেদৰে মন্তব্য কৰি আজি ইছলাম ধৰ্মীয় মানুহখিনিক বিপদত পেলাব বিচাৰিছে ধন্যবাদ নুৰুল হুদা মই পুনৰ আহিম আপোনাৰ ওচৰলৈ এইবাৰ মই শিৱসাগৰলৈ যাব খুজিছোঁ শিৱসাগৰত উপস্থিত আছে জুনু খান সম্পাদক তেখেত ষ্টেচন চাৰিআলি জামে মছজিদ মই পুনৰ কৈছোঁ জুনু খান সম্পাদক ষ্টেচন চাৰিআলি জামে মছজিদ শিৱসাগৰৰ পৰা তেওঁ আমাৰ লগত আছে খান ডাঙৰীয়া প্ৰথমতে আপোনালোকৰ প্ৰতিক্ৰিয়া বিশেষ শিৱসাগৰৰ মুছলমান সমাজে এই যিটো এছঅপি এই এছঅপিটোক কেনেধৰণে গ্ৰহণ কৰিছে এইটো স্পষ্ট কথা যে দি আসাম Cattle Preservation Act 2021 এইটো অৰিজিন টু কত কেতিয়া অৰিজিনেলি কত কেতিয়া এছেম্বলিত পাছ হৈছিলে প্ৰথমতে দি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট এইটো 1950 আৰু 1950 বা 51 তাৰ পিছতো কিন্তু পৰম্পৰাগতভাৱে এই আইনটো থাকাৰ পিছতো কিন্তু গো কুৰবানী আমাৰ অসমত অনায়াসে চলি আছিল কোনো ধৰণৰ বাধা বিঘ্নিৰ সৃষ্টি হোৱা নাছিল আৰু এইবাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইটো কিছু এমেণ্ডমেণ্ট কৰি বা ৰিপ্লেচ কৰি দি আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 সেইটো যেতিয়া আনিলে একটোৰ অৰিজিন কষ্ট হৈছে যে ইলিগেল ট্ৰেড যিবিলাক হৈ আছিলে সেই ইলিগেল ট্ৰেডবিলাক বন্ধ কৰাৰ কাৰণে বিশেষকৈ বাংলাদেশত এইবিলাক সৰবৰাহ হোৱাৰ কাৰণে এইবিলাক ইলিগেল ট্ৰেডবিলাক বন্ধ হোৱাৰ কাৰণে একচুৱেলি এই আইনখন মানে এমেণ্ডমেণ্ট কৰা হৈছিল বা ৰিপ্লেচ কৰা হৈছিল কিন্তু আজি যিটো বিতৰ্কৰ সৃষ্টি হৈছে সিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কুৰবানী সম্পৰ্কে খুব ধুনীয়া স্পষ্টীকৰণ দিছে আৰু ইয়াত মই দেখিছোঁ বহুতো আমাৰ মুফতি মৌলানা মছজিদৰ ইমাম চবে স্বাগতম জনাইছে আমাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক স্বাগতম জনাইছে চবে ভাল পাইছে যে তেখেত খুব ধুনীয়াকৈ কথাবিলাক বুজাই দিছে গতিকে ইয়াত কোনো বিতৰ্ক নাই কিন্তু এতিয়া কথা হৈছে কি এই বিতৰ্কটো আনিছে মৌলানা বদৰুদ্দিন আজমল চাহাবে আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবে যিখিনি কথা উপস্থাপন কৰিছে তেওঁ কি কেপাচিটি কৰিছে হোৱাট ইজ হিজ ষ্টেটাছ ইন ৰিলিজিয়ন তেওঁতো ধৰ্মগুৰু নহয় আৰু তেওঁ মুছলিম নেতাও নহয় তেওঁ UDFৰ এজন নেতা তেওঁ এজন মানে সাংসদ ইয়াৰ বাহিৰে তেওঁ একো নহয় তেওঁ জাষ্ট পলিটিচিয়ান আৰু কালি তেওঁ আকৌ এটা মন্তব্য কৰি দিছে যে তেওঁ বোলে কেইদিনমান আগত বোলে তেওঁ হিন্দু আছিল তেওঁ এতিয়া কনভাৰ্টেড মুছলমান তেওঁৰ বা দেউতা মানে হিন্দু আছিল কনভাৰ্টেড মুছলিম গতিকে এতিয়াতো বদৰুদ্দিন আজমল অৰ্ধ মুছলমান গতিকে এইজন ব্যক্তি এটা আমাৰ পৰম্পৰা আমাৰ ধৰ্মীয় অনুভূতিক আঘাত আনিছে এইটো বৰ মানে এই কাৰণে মই ধিক্ষাৰ দিছোঁ আৰু কি তেখেতক এই বস্তুটো বিতৰ্কলৈ আনাৰ কোনো ধৰণৰ যুক্তি নাই তেওঁ বিতৰ্কত আনিছে বাকীতো সব আমাৰ ঠিকে আছে মুখ্যমন্ত্ৰীৰ বক্তব্যটো ধুনীয়া হৈ আছে আৰু এতিয়া আপুনি যিটো মিষ্টাৰ ফুকন আপুনি যদি এছঅপিৰ কথা কৈছে মই এছঅপিত এইটো জল পট ক্লিন হৈ আছে যে তাত ইলিগেল ক্লিনিংৰ কথা কোৱা হৈছে ইলিগেল ক্লিন তাতে কিন্তু আপোনাৰ কুৰবানী সম্পৰ্কে তাতে একো লিখা নাই
বা কুৰবানী হ'ব নোৱাৰে, কুৰবানীত কিলিংবিলাক ইলিগেল কিলিং, এইবিলাক কিন্তু SOPত কিন্তু কোৱা নাই। তাতে কোৱা হৈছে যে ইলিগেল কিলিং বা চেক্ৰিফাইচ এইটো কাউৰ ক্ষেত্ৰত কোৱা হৈছে। গতিকে এই স্পষ্ট মানে এই SOPতো আমাৰ এটা স্পষ্ট ধাৰণা দিয়া নাই। যিয়ে নহওক, যি ধাৰণা দিয়ে নিদিয়ে, মুছলমান সমাজে মানে যুগ যুগান্তৰ ধৰি শ বছৰ আগৰ পৰাই গো কুৰবানী কৰি আহিছে। আৰু আমাৰ অসমৰ ক্ষেত্ৰত এই গো কুৰবানীটো এটা প্ৰযোজ্য, কাৰণ ইয়াৰ অৰ্থনৈতিক অৱস্থা, ইয়াৰ যিটো লোকেলিটি, ইয়াৰ যিটো মানে অৰ্থনৈতিক অৱস্থা, সামাজিক অৱস্থা, চাৰিওপিনে দিশৰ পৰা আমাৰ গো কুৰবানীটো আমাৰ মানে মানুহে পালন কৰি আহিছে। মহিবুল হক, এটা কথা, আজি ঈদলৈ মাত্ৰ এটা দিন থকা অৱস্থাত মোৰ দুটা প্ৰশ্ন মহিবুল হক। ঈদলৈ মাত্ৰ এটা দিন থকা অৱস্থাত এই SOP কিয়? এক নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে এই তেওঁলোকে কৈছে যে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পশু কল্যাণ বৰ্ডৰ নিৰ্দেশত এই SOP। যদিহে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ নিৰ্দেশত এই SOP হয়, তেনেহ'লে সমগ্ৰ ভাৰততে এনে প্ৰযোজ্য হ'ব লাগিছিলে, কিয় অকল অসমত? আৰু বিশেষকৈ অসমত এখন আইন আছে, গো সুৰক্ষা আইনখন আছে, তাৰ পিছতে SOP দি এই ঈদৰ সময়ত গো হত্যা বা গো কুৰবানী দিয়াৰ ক্ষেত্ৰত বাধা দিয়াটো কি উচিত থাকিল? কাৰণ আইনখনৰ মতে কিন্তু একেবাৰে নিষেধ কৰা নাছিলে, কোনো কোনো অঞ্চল বিশেষে তেওঁলোকে অনুমতি দিছিলে, কিন্তু এতিয়াতো ঈদৰ আগতে সামগ্ৰিকভাৱে তেওঁলোকে নাকচ কৰি দিলে, কিয়? একটো আছিলে, গতিকে এইবিলাক অযথাই মানুহক এটা বিভ্ৰান্ত কৰাৰ এটা সৃষ্টি কৰিছে। আৰু এইটো বিশেষকৈ বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ কাৰণে মূল জগৰীয়া বুলি মই অভিহিত কৰিব খুজিছোঁ। গতিকে SOPত আপোনাৰ জল পটপট হৈ আছে। আৰু আমি দেখিছোঁ চাৰিওফালে আমি খবৰ লৈ আছোঁ, চাৰিওফালে আমি চাই আহিছোঁ, কোনো ধৰণৰ ব্যতিক্ৰম হোৱা নাই মুছলিম সমাজত। আৰু আপোনাৰ SOP আজি নে কালি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু SOP সম্পৰ্কে আপুনি যদি এতিয়া জনসাধাৰণৰ মাজত যায়, 99.99% মানুহে ক'ব নোৱাৰিব যে SOP ওলাইছে বা SOPত অমুক আছে। যেনেকৈ ক'ভিডৰ সময়ত SOP কিমান ধুনীয়াভাৱে এটা পাব্লিচিটি পাৰিছে, ক'ভিডৰ সময়ত মানুহ চব কথা গম পাইছিলে SOP সম্পৰ্কে, কিন্তু এই মানে এই SOPটো সম্পৰ্কে কোনো মানুহেই নাজানে। আজি হয়তো আপোনালোকে 2-4জন জানিব পাৰে, বা আমাৰ নিচিনা মানুহ 2-এজনে হয়তো আমি জানিব পাৰোঁ, কিন্তু আম জনতা কিন্তু SOP সম্পৰ্কে কিন্তু অৱগত নহয়। আৰু SOPত তেনেকুৱাভাৱে কুৰবানী সম্পৰ্কে কোনো ধৰণৰ স্পষ্ট ধাৰণা দিয়া নাই। তেওঁলোকে কৈছে ইলিগেল কিলিং। আৰু কুৰবানীটো ইলিগেল কিলিং নহয়, কুৰবানীটো এটা ধৰ্মীয় প্ৰথা, কুৰবানীটো এটা ধৰ্মীয়ভাৱে, গতিকে এইটো ইলিগেল হ'ব নোৱাৰে। গতিকে তাতে কোৱা হৈছে যে ইলিগেল কিলিং, গতিকে কুৰবানীটো ইলিগেল নহয়। গতিকেতো স্পষ্ট SOPৰ ফালৰ পৰাও আপোনাৰ ব্যাখ্যা এইটো SOP সম্পৰ্কত যে এইবাৰ আপোনালোকৰ বিশেষকৈ গৰু কুৰবানী দিব পাৰিব ইলিগেল কিলিং, কিন্তু নহয়, কিন্তু SOPৰ কথাটো অলপ বেলেগ ধৰণৰ। এটা বিৰতিৰ পিছত এই সম্পৰ্কে আমি আলোচনা কৰিম। মই প্ৰথমে শিৱসাগৰ সকলো ইছলামধৰ্মী ৰাইজৰ হৈ গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনালোঁ। তাৰ লগতে প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তাক ঈদৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, আপোনাকো জনাইছোঁ। কিন্তু কথা হ'ল, আমি চৰকাৰৰ আইন মানি চলিছোঁ, মানি চলিম, ভৱিষ্যতেও চলি থাকিমেই। কিন্তু ঈদ সমাগত, ঈদলৈ আৰু এদিন বাকী আছে। থকাৰ পাছত আজি যিখন SOP ওলালে, আমি শিৱসাগৰবাসী ইছলামধৰ্মী ৰাইজ বৰ বিমূৰত পৰিছোঁ। আমাক যদি এই আইনখন আজি 15 দিনৰ আগত যদি উলিয়াই দিলেহেঁতেন, SOPখন যদি ওলাই গ'লহেঁতেন, তেতিয়া আমি জন্তু ক্ৰয় নকৰিলোহেঁতেন। এতিয়া শিৱসাগৰৰ সকলো ৰাইজে জন্তু ক্ৰয় কৰি এদিন হাতত আছে কুৰবানী দিবলৈ, কুৰবানী ঈদ হ'বলৈ, তেতিয়া এই SOPখন ওলাইছে, মানুহ বিপদত পৰিছে। মই এটাহে আহ্বান জনাম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাম, শিৱসাগৰ সকলো ইছলামধৰ্মী ৰাইজৰ হৈ তেওঁক এটা অনুৰোধ জনাইছোঁ, এইবাৰৰ কাৰণে আমাক এটা সহায় কৰি পেলাই এইবাৰ কুৰবানী দিবলৈ আমাক এটা ব্যৱস্থা কৰি দিয়ক। পাছলৈ সম্পূৰ্ণ বন্ধ কৰি দিলেও আমাৰ কোনো আপত্তি নাই। এয়ে মই চৰকাৰৰ ওচৰত আবেদন। এই ক্ষেত্ৰত সুধিব খুজিছোঁ, আপুনি কিবা এই বস্তু সকলোৱে আচৰিত হৈছে আচলতে, কিয় ঈদলৈ মাত্ৰ এটা দিন থাকোঁতে এই ধৰণৰ কথা কিয়? আৰু এটা কথা হৈছে যে গো সুৰক্ষা আইন বুলি এখন আইন আছেই, সেই আইনখন ইতিমধ্যে বলবৎ হৈয়ে আছে, তাৰ পিছতো আকৌ SOP কিয়? কাৰণ ক'ত বিশেষকৈ গৰু কাটিব পাৰিব, ভাবি একো অন্তৰে নাপাইছোঁ।
হয় কওক আপুনি মই শুনি আছোঁ ভাবি একো অন্তৰাই নাপাইছোঁ এখন আইন ওলাই থকা পাছত আকৌ এখন যে SOP দি দিলে যোৱাকালি আমাক DC ছাৰে মাতি লৈ গৈছিলে শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয় আৰু এডিশ্যনেল SP ছাৰে মাতি নি পেলাই এখন সভা কৰিছিলে আমাৰ শিৱসাগৰৰ প্ৰায় 150মান মছজিদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গোট খাইছিলে তাত কৈছিলে কিন্তু আইনখনৰ বিষয়ে কৈছিলে আমাৰ উপায়ুক্ত মহোদয়ে কৈছে আইনত যিটো আছে সেইটো মতে আপোনালোকে চলক আৰু যদি কোনোবাই কুৰবানী দিব খোজে সেইটো নিজৰ আমি কোনো ধৰ্মত হাত নিদিওঁ কোনো হেৰি নহয় কিন্তু মানে আইনখন একখনৰ কথা উপায়ুক্ত মহোদয়ে বাৰে বাৰে কৈছে একটাৰ কথা আৰক্ষী অধীক্ষক মহোদয়েও বাৰে বাৰে কৈছে কিন্তু কোনোবাই যি কুৰবানী দিবলৈ নিজৰ অন ৰিক্সত দিব লাগিব অন্য মানে আমি তেওঁ কোৱা নাই আমি ৰাইজে আলোচনা কৰিছিলোঁ যদি আমি দিওঁ আমি ৰাইজে মানে আৰবেৰ দি লৈ আৰু কুৰবানী দিম অন্য ধৰ্ম জাতি অন্য ধৰ্মাৱলী মানুহৰ যাতে কোনো অসুবিধা নহয় এনেকুৱা তাৰ মাজতে যে SOPখন আহি গ'লে আমি বৰ বিপদত পৰিছোঁ ধন্যবাদ জনাইছোঁ মই আপোনাক মই পুনৰ আহিম আপোনাৰ ওচৰলৈ খান ডাঙৰীয়া এইখিনিতে মই ল'ব খুজিছোঁ সবিশেষত খন্তেক বাণিজ্যিক বিৰতি তাৰপিছত আমি অসমৰ বিভিন্ন স্থানলৈ যাম বিভিন্ন স্থানত বিভিন্ন ব্যক্তি আমাৰ লগত থাকিব তেখেতসকলে ক'ব যে এই SOPৰ লগত কি সম্পৰ্ক আছে আইন থাকোঁতে এখন SOP কিয় বদৰুদ্দিন আজমলে SOPৰ আগতে জনোৱা আহ্বানৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এতিয়া পুনৰ যাব খুজিছোঁ ৰিজুল হক মই পুনৰবাৰ কৈ দিছোঁ তেওঁ সাধাৰণ সম্পাদক BTRৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ তেওঁ সাধাৰণ সম্পাদক ৰিজুল হক ডাঙৰীয়া মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ আপোনাকো সুধিছোঁ যে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পশু কল্যাণ বৰ্ডৰ এক নিৰ্দেশ এই নিৰ্দেশ মৰ্মে এই SOP ৰাজ্য চৰকাৰে জাৰি কৰিছে অসম চৰকাৰে এতিয়া কথাটো হৈছে মই আগতেও কৈছিলোঁ পুনৰবাৰ আকৌ দৰ্শকক কৈছোঁ যে 7 জুনত কেন্দ্ৰৰ সেই নিৰ্দেশনাটো আছিলে 7 জুনত তেনেহ'লে 8 জুলাইত এই SOP ৰাজ্য চৰকাৰে জাৰি কৰিলে আৰু যদিহে এই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনাতে হৈছিল তেতিয়াহ'লে সমগ্ৰ ভাৰতবৰ্ষতে হ'ব লাগিছিল অকল অসমত কিয় আপুনি কি ভাবি হয় পাঞ্জলদা মই প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ মই স্পষ্ট কৰি ল'ব বিচাৰিছোঁ খন্তেক আগতে আমাৰ এগৰাকী মহিবুল হক এক্স MLA তেখেত বৰ্তমান তেখেত অগপৰ এগৰাকী বিষয়ববীয়া তেখেতে আচলতে SOPখনৰ বিষয়ে আজি যিখন SOP আচলতে প্ৰকাশ পালে সেই SOPখনৰ বিষয়ে আচলতে তেখেতে এটা কথা কৈছে যে তাত কোনো ধৰণৰ যিটো ঈদৰ বিষয়টো আচলতে কোৰবানীৰ বিষয়টো উল্লেখ নাই বুলি কৈছে কিন্তু ইলিগেল কিলিংহে উল্লেখ আছে বুলি কৈছে ইলিগেল কিলিং কৈছে তেখেতে আচলতে যিহেতু অগপৰ এগৰাকী প্ৰতিনিধি আমি সন্দেহ কৰিছোঁ আচলতে তেখেতে চৰকাৰক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে আচলতে তাত কিন্তু বক্তৃত শব্দটো সম্পূৰ্ণভাৱে লিখা আছে তেওঁ হয়তো এই আইনখন হয়তো নিশ্চিতভাৱে পঢ়িছে কিন্তু তেওঁ এই কথাটো উল্লেখ কৰিব বিচৰা নাই 2 নম্বৰতে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ে যিখন আচলতে SOP জাৰি কৰিছে যোৱা 7 জুনত আচলতে আজি 8 জুলাই 1 মাহ এই 1 মাহ সময় আচলতে কোনো কাৰণত এই SOPখন আচলতে অসমৰ ৰাজ্য চৰকাৰে হেৰি কৰিছে আৰু আন ৰাজ্যসমূহত কিন্তু এই SOPখনৰ বিষয়ে আমি এতিয়ালৈকে টেলিভিছন চেনেলে হওক বা আন সামাজিক মাধ্যমত কিন্তু পোৱা নাই গতিকে কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ে যিখন SOP জাৰি কৰিছিলে সেই SOPখন একমাত্ৰ বদৰুদ্দিন আজমলক আচলতে সহযোগিতা কৰিবৰ কাৰণে অসমৰ ৰাজ্য চৰকাৰে আচলতে সেই আজি অসমৰ ইছলামধৰ্মী লাখ লাখ লোকক আচলতে বিপদত পেলাবৰ কাৰণে এনেকুৱা কৰিছে নেকি তাৰ কিন্তু সন্দেহ হয় কাৰণ অসমৰ যিসমূহ মুছলমান ধৰ্মাৱলম্বী লোকসকল আছে আৰু ইছলামিক যিটো আমাৰ নীতি আছে ইছলামিক যি আমাৰ সংবিধান আছে সেই সংবিধানে কিন্তু ভাৰতবৰ্ষ বা অসমৰ যিখন সংবিধান আছে সেই সংবিধানখন কিন্তু সম্পূৰ্ণভাৱে মানি চলাৰ কাৰণে কিন্তু প্ৰস্তুত সদায় কিন্তু আমি খাতামপুৰুষী আনাজৰিটো মই বাৰে বাৰে কৈছোঁ যে খাতামপুৰুষী আনাজৰিটো আমি কিন্তু কেতিয়াও বিনষ্ট কৰিব নিবিচাৰোঁ কিন্তু তেনে ক্ষেত্ৰত কিন্তু মাত্ৰ 24 ঘণ্টা সময় থকাৰ পিছত এনেকুৱা SOP জাৰি কৰাটো এটা কিন্তু সন্দেহৰ আৱৰ্তন গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি স্থিতি এই স্থিতিক লৈ মই স্পষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে যেহেতু কেইদিনমান আগতে এই বিষয়টো স্পষ্ট কৰিছে যে মই ঘৰে ঘৰে গৈ কোৰবানী দিবলৈ কম নেকি এনেকুৱা ধৰণৰ বক্তব্য আচলতে অসমীয়া বা আমাৰ ইছলামিক সমাজখিনিক কিন্তু এটা উৎসাহ প্ৰদান কৰিছে যে এইবাৰ কোৰবানী অন্তত আমি দিব পাৰিম আৰু লগে লগে মই এটা কথা অনুৰোধ জনাইছোঁ যে আমি গো কোৰবানী দিব লাগিব বুলি আমি কিন্তু কোনো জোৰ নকৰোঁ কাৰণ চৰকাৰে যদি আমাক আইন প্ৰণয়ন কৰে আমি তেতিয়াহ'লে কিন্তু কেতিয়াও জোৰ নকৰোঁ কিন্তু ইয়াৰ লগত এটা কথা জড়িত অৰ্থনৈতিক কথা এটা জড়িত নাই জানো অৰ্থনৈতিক কথা এটা অৰ্থনৈতিক এই যেতিয়া বিষয়টো এইটো আমি নাছিৰ চুলতানে এই বিষয়টো উত্থাপন কৰিছিলে যে গো কোৰবানী দিয়া আৰু বাকী আন জন্তু কোৰবানী দিয়াৰ মাজত ডিফাৰেঞ্চটো যিটো অৰ্থনৈতিক কথা এটা জড়িত হৈ আছে যে এটা গৰু যদি কোৰবানী দিয়া হয় বহু কেইজন মানুহে পাৰে দুখীয়া বা অৰ্থনৈতিকভাৱে পিছপৰা মানুহখিনিয়ে কি কৰিব ছাগলীৰ দাম যিধৰণে বাঢ়ি গৈছে তেতিয়া কেনেদৰে ক্ৰয় কৰিব না এইটো এটা বিষয় হয় অৰ্থনৈতিক দিশটো আছে কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ যে পৰ্যাপ্ত পৰিমাণৰ যিটো ছাগলীৰ পৰিকাঠামো
অসমৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ কিন্তু ছাগলীৰ যিটো পৰিকাঠামো কিন্তু সেই কিন্তু কেতিয়াও নাই অসমত আজি হঠাতেই বা যদি এনেকুৱা ধৰণৰ কথা কৈ দিয়ে তেতিয়াহ'লে কিন্তু ইছলাম ধৰ্মী লোকসকলৰ যিটো ত্যাগৰ উৎসৱ এইটো এটা কিন্তু বহুত ডাঙৰ মহান উৎসৱ গতিকে এই কথাখিনি কিন্তু অসমৰ যিসমূহ আমাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে তেখেতসকলে কিন্তু এই বিষয়টোত কিন্তু নিশ্চুপ হৈ আছে তেওঁলোকে কিন্তু এই যিটো SOP জাৰি কৰিছে এই ক্ষেত্ৰত কিন্তু ভাল পোৱা নাই চৰকাৰক কোনো কাৰণত কাৰণ অসমৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ মই যিটো অঞ্চলত বাস কৰোঁ মই ওদালগুৰি জিলাৰ এটা BTR অঞ্চলত বাস কৰোঁ সেই BTR অঞ্চলত কিন্তু আজি আমি জন্মৰে পৰা যেনেকুৱা এটা আমি মিলা প্ৰীতিৰে আচলতে বসবাস কৰি থাকোঁ সেই বসবাস কৰি থকা আচলতে সময়খিনিত কিন্তু মই ষ্টুডিঅ'ত অহাৰ আগতে বিভিন্ন ব্যক্তিৰ লগত কথা পাতিছোঁ বা মোক ফোনত জনাইছে যে এটা কথা কৈছে যে কোৰবানীৰ ক্ষেত্ৰত কিন্তু আমাৰ কোনো দ্বিমত নাই কাৰণ আমি যদি বিহু যদি একেলগে পাতিব পাৰোঁ আমি যদি দুৰ্গোৎসৱ যদি আমি একেলগে পাতিব পাৰোঁ হিন্দু মুছলিমৰ সম্প্ৰীতি এনাৰ যদি আমি পাতিব পাৰোঁ তেতিয়াহ'লে ঈদত তেওঁলোকে আচলতে এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক আচলতে টাৰ্গেট কৰি লোৱাটো কোনো কাৰণতে সম্ভৱ নহয় আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে 1950 চনত এখন আইন প্ৰণয়ন কৰিছিল বিশেষকৈ গো সুৰক্ষা আইন তাৰপিছত অসম চৰকাৰে 2021 চনত প্ৰকাশ কৰিলে তাত কিন্তু কোৰবানীৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই আৰু এই ক্ষেত্ৰত কিন্তু বদৰুদ্দিন আজমলে যিটো কথা কৈছে বদৰুদ্দিন আজমলৰ এই কথাটোক লৈ কিন্তু গোটেই আলোচনাটো হৈছে কাৰণ গৰু আৰু কোৰবানীক লৈ আচলতে আলোচনা অসমৰ প্ৰেক্ষাপটত আলোচনা হোৱাৰ কোনো যুক্তিযুক্ততা নাছিল আচলতে এইটো কিন্তু অসমৰ যিটো সাধাৰণ পৰিষদে আনাজাৰী একেবাৰে শুভ লক্ষণ নহয় কিন্তু গতিকে বদৰুদ্দিন আজমলৰ নিচিনা এগৰাকী সাম্প্ৰদায়িক ব্যক্তিয়ে আচলতে এনেধৰণৰ কথা উলিয়াই আৰু সেই কথাবিলাকত কিন্তু আন ব্যক্তিসকলে ৰাজনৈতিক ব্যক্তিসকলে নিজৰ ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ কাৰণ বদৰুদ্দিন আজমল এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু প্ৰতিখন চৰকাৰ আপুনি যি আমি অতীতলৈ যাওঁ তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰ থাকোঁতে কিন্তু বদৰুদ্দিন আজমলে কিন্তু কংগ্ৰেছক তল্যমৰ্দন কৰিছিল এতিয়া বিজেপি চৰকাৰ আছে কাৰণে বিজেপিক তল্যমৰ্দন কৰে কাৰণ তেওঁ বাহিৰা দেশত বা বাহিৰা ৰাজ্যত তেওঁ ব্যৱসায় বঢ়াব লাগে তেওঁৰ একো বেলেগ একো অৰ্থ নাই ব্যৱসায়িক স্বাৰ্থসিদ্ধিৰ কাৰণে আজমলে এনেকুৱা ধৰণৰ মন্তব্য কৰি বা চৰকাৰক এনেদৰে তল্যমৰ্দন কৰা বুলি একাংশই কিন্তু অভিযোগ উত্থাপন কৰিছে ৰিজুল হক মই পুনৰ আহিম এতিয়া মই নেকিব ইমাম শইকীয়াৰ ওচৰলৈ আহিছোঁ যে নেকিব ইমাম শইকীয়া এটা কথা বিশেষকৈ যে এই কুৰবানীৰ সময়ত বিশেষকৈ এই ঈদ উজ জোহাৰ সময়ত এই কুৰবানীৰ যিটো প্ৰথা অসমত সমগ্ৰ ভাৰততে বা অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ আজি চলি আহিছে বহু বছৰ কিন্তু কোনো ধৰণৰ এনেকুৱা বিক্ষিপ্ত ঘটনা বা এনেকুৱা কোনো অসুবিধা হোৱাৰ আমাৰ কিন্তু চকুত পৰা নাছিল তেনেহ'লে আকস্মিকভাৱে হঠাৎ এই SOP কিয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত আপোনাৰ 74 to 78 স্লটাৰ হাউচ গভৰ্ণমেণ্টে লাইচেঞ্চ দি ৰাখিছে আৰু প্ৰায় 1772টা আপোনাৰ সৰু সুৰা লাইচেঞ্চ স্লটাৰ হাউচ চলি আছে যিবিলাক দিকে আমাৰ এক্সপৰ্ট হয় মানে বাহিৰৰ বিদেশলৈ আমাৰ বিফ এক্সপৰ্ট হয় গোটেই বিশ্বৰ ভিতৰত আমাৰ চতুৰ্থ 1 2 3 4 ব্ৰাজিল প্ৰথম ভাৰতবৰ্ষৰ চতুৰ্থ স্থানত এতিয়াও আছে আৰু আমি ভাবিছিলোঁ যে কাউবেন যদি ইণ্ডিয়াত কৰে আমাৰ কোনো আপত্তি নাছিল কিন্তু আমি যদি কুৰবানীৰ ক্ষেত্ৰত কওঁতে আমি অন্য ধৰ্মাৱলম্বী লোকসকল ভাইসকলক এটা বুজা উচিত যে আমি যোনটো কুৰবানী দিওঁ গৰুৰ কথা বাৰে বাৰে উত্থাপন হৈছে কিন্তু আমাৰ বহুত মৌলানাসকলে এইটো কথা উত্থাপন নকৰে যে বজাৰৰ যোনটো ডাটা আছে 90 to 95% আমাৰ ইছলাম ধৰ্মী লোকসকলে মতা গৰুহে আপোনাৰ কুৰবানী দিয়ে আৰু যদি কেটেল যদি চায় তেন্তে সকলোৱে গৰু নিদিয়ে কিন্তু আৰু যদি ডাটা হিচাপে চাই পপুলেশ্যন বেছি যদি অসমত চায় বা ভাৰতবৰ্ষত চায় যেনেকৈ আমাৰ জাকাতত যিসকল ধনী লোক তেওঁলোকে জাকাত দিব ঠিক সেইদৰে যিসকল ধনী লোক যাৰ আৰ্থিক সমস্যা নাই তেওঁলোকে কুৰবানী দিব এই কুৰবানীটো দিয়াৰ অৰ্থ হৈছে আপুনি ডাটা চালে গম পাব 12 to 18% মাত্ৰ কুৰবানী দিয়ে কাৰণ এখন ঘৰত যদি কুৰবানী দিয়ে 7জন মানুহ হৈ যায় তে কাউ বুলি কেনেতো ইয়াতে উত্থাপন হোৱা নাই ইয়াতে লগতে এটা এনিমেল বুলি কেনে এটা ক্লজ দিছে কিন্তু আমি ভয় লাগি আছে যে ভৱিষ্যতে সকলো যিখিনি কেটেলৰ পৰ্যায়ক্ৰমে চাওক এতিয়া আপোনাৰ কেমেলো বেন কৰিছে এনেকুৱা এটা হ'ব নেকি যে গোটেই ইণ্ডিয়াখন ভেজ বনাই দিব নেকি কাৰণ আজিৰ দিনত চাওক আমাৰ ভাৰতবৰ্ষত বহুত দুখীয়া লোকসকল আছে আমি কুৰবানীটো দিওঁ ছাগলীয়ে দিওঁ উট দিওঁ যি নহওক আমি এই গৰীব দুখীয়াসকলক দিওঁ যিসকল আমাৰ বহুত দুখীয়া লোক আছে ভাৰতবৰ্ষত এনেকুৱা আমাৰ দেখিব আপুনি ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমত গুৱাহাটীত ফুটপাথত এতিয়া বৃদ্ধ লোকসকল শুই আছে সৰু সৰু ল'ৰাবিলাক এডিক্টেড হৈছে আমি বিচাৰোঁ যে এইটো এটা উৎসৱ হয় এই উৎসৱটোতো ৰাজনীতি মেৰুকৰণ নকৰি পৰম্পৰা বজাই ৰাখি সৰু সুৰাই এই উৎসৱটো আমাৰ হ'ব দিব লাগে আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ যোগী আদিত্যনাথ যিৰ আমাৰ মাননীয় তেওঁ এজন মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষ আমি তেওঁক সন্মান জনাব লাগিব 34টা বৃহৎ
আপোনাৰ স্লটাৰ হাউচ ইউপিত চলি আছে য'ৰ পৰা বিদেশলৈ বিফ এক্সপৰ্ট হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এই মজিয়াৰ পৰা আপোনাক আহ্বান কৰিম যিহেতু আপুনি এটা আপোনাক আমি এটা ধন্যবাদ জ্ঞাপন কৰিম যে যদিও আমি এছঅপিখন পাইছোঁ কিন্তু ইয়াৰ মাজত আমাৰ ঈদৰ মাত্ৰ একদিন আছে আপুনি এইটো এটা আমাক সহায় কৰক যাতে কুৰবানীটো হৈ যাওক তাৰপিছত আপোনালোকে যদি চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টৰ পৰা গোটেই ইণ্ডিয়াত যদি কাউটো যদি বেন কৰি দিয়ে আমাৰ ক'ব লগা একো নাই কিন্তু আমাক সুযোগ এটা নাপালোঁ কুৰবানী ঈদত যে আমি বহি কেনে আলোচনা কৰিম মছজিদ কমিটিৰ লগত আলোচনা নহ'ল আপোনাৰ ঈদগাহ কমিটিৰ লগত আলোচনা নহ'ল বুদ্ধিজীৱীসকল আছিল অসমত বহুত আৰু আমাৰ অকল এইটো নহয় আজিৰ পৰা মই 10 বছৰ বা 5 বছৰ আগত কম মই যেতিয়া বজাৰত যাওঁ শৰ্মা কলিতাই কয় বলক আমাৰ তাতে গৰীব দুখীয়া মানে হিন্দু লোক আছে বহুত আৰ্থিক বেয়া তেতিয়া আমি কি কৰোঁ গৰু এটা কিনিব গ'লে যে 10,000 টকা আমি 3,000 টকা বেছি দিওঁ যাওক আমাৰ এইটো এটা ইকনমিকেল এটা বেলেঞ্চ হয় কিন্তু আজি যদি কাউ বেন হৈ যায় তে ইণ্ডিয়াত বিৰাট ডাঙৰ এটা ইকনমিকেল ষ্ট্ৰেটেজি ভাঙি পৰিব আৰু ছেকেণ্ড কথা হৈ গ'ল যদি আমাৰ হিন্দু ভাইসকলে যদি আমি গৰু হোৱাৰ কাৰণে দুখ পায় মই এই মঞ্চৰ পৰা কৈছোঁ যে আমি গোটেই ভাৰতবৰ্ষত আমি গৰু আমি কনজাম্পশ্যন নকৰোঁ কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এটা সিদ্ধান্ত লওক যে আমি বিফ এক্সপৰ্ট বেন কৰিম যিমান স্লটাৰ হাউচ আছে আমি বেন কৰিম অকল অসম তথা নহয় নৰ্থ ইষ্ট ৰিজনত সম্পূৰ্ণ বেন কৰক মিজোৰাম মেঘালয় গোটেইখিনি বেন কৰক আমি এইটো আহ্বান কৰি এই মজিয়াৰ পৰা আকৌ এটা আহ্বান কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় ধন্যবাদ জনাইছোঁ নেকি ইমাম শইকীয়া মই পুনৰ আহিব কৈছোঁ নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ ওচৰলৈ আহিব কৈছোঁ নুৰুল হুদা ডাঙৰীয়া পুনৰ স্বাগতম জনাইছোঁ আপোনাক এতিয়া বিষয়টো এনেকুৱা ধৰণৰ উত্থাপন হৈছে যে এইটো কেন্দ্ৰীয় এটা মন্ত্ৰালয়ৰ যদি নিৰ্দেশেই হয় কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয় পশু কল্যাণ বোৰ্ডৰ নিৰ্দেশে যদি হয় সমগ্ৰ ভাৰতবৰ্ষতে কিয় হোৱা নাই কেৱল অকল অসমত কিয় আৰু দ্বিতীয়টো কথা হৈছে যে এই এছঅপি এখন আইন আছে গো সুৰক্ষা তাৰপিছত এছঅপিখন কিয় এই এছঅপিৰে মাত্ৰ এই উৎসৱৰ সময়ত এনেকুৱা এখন এছঅপি জাৰি কৰি তেওঁ কি এটা বাৰ্তা দিব খুজিছে আৰু যদি কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশতে হয় সমগ্ৰ ভাৰততে কিয় নহয় হোৱা কিয় অসমত কিয় আপুনি কি ভাবে যে ইয়াৰ আঁৰত কিন্তু কিবা গেৰুৱাকৰণৰ ৰাজনীতি আছে নেকি হয় হয় ভাৰতবৰ্ষ এখন ক্ষুদ্ৰ বিশ্ব ভাৰতবৰ্ষত বিভিন্ন জাতি উপজাতি বিভিন্ন ভাষাভাষী বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ ভাৰতত আছে আৰু সেইকাৰণে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিটো ধৰ্মৰ মানুহৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আমাৰ সংবিধানে দিছে আৰু এই অধিকাৰ দিয়াৰ পিছত আজি আমাৰ অসমৰ ক্ষেত্ৰতো চাওক অসমো এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ কাৰণ ভাৰতবৰ্ষত যিমান জাতি উপজাতি আছে আমাৰ অসমতো আছে বিভিন্ন জাতি উপজাতি মানুহ আছে আৰু সেই জাতি উপজাতিৰ মানুহ একেলগে আমি মিলি আছোঁ গতিকে সেই সকলো জাতি উপজাতি মিলি বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে আজি মহাপুৰুষ শংকৰদেৱে যেতিয়া সত্ৰত লাই খুঁটা পুতিছিলে সেই সময়ত চান্দখাইক লৈ চান্দখাইৰ দ্বাৰা লাই খুঁটা পুতিছিলে গতিকে সেই তেতিয়াতো হিন্দু আৰু মুছলমান নাছিলে আজি ধৰ্মীয় কথাখিনি প্ৰতিটো ধৰ্মৰ মানুহৰ নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ সংবিধানে দিছে আৰু সেই হিচাপে কুৰবানী যিটো এইটো ধৰ্মীয় সত্তা ধৰ্মীয় প্ৰথা গতিকে এই ধৰ্মীয় সত্তাক মুছলমানসকলক কুৰবানী কৰাৰ কাৰণে ধৰ্মই কৈছে আমাৰ কুৰবানী কৰিব লাগে আমি ত্যাগ কৰিব লাগে ত্যাগৰ উৎসৱ গতিকে এটা যদি আমি হিষ্টৰীলৈ যাওঁ তেতিয়াহ'লে আমি নিশ্চয় গম পাম যে আমাৰ এজন নবী তেওঁৰ আমি আচলতে সময় কম আছে বহুত ডিটেইলছলৈ নাযাওঁ কুৰবানী দি আল্লাহৰ মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে আল্লাহৰ নিৰ্দেশ মানাৰ কাৰণে চেষ্টা কৰিছিল সেই তাৰ পৰাই আহিছিলে আমাৰ কুৰবানী হ'ল ত্যাগ গতিকে এই ত্যাগৰ উৎসৱত আজি ভাৰতবৰ্ষৰ যিটো আমাৰ কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ কথা কৈছে পশুপালন মন্ত্ৰালয়ে বহুত দিন পূৰ্বতেই কথাটো কৈছে যে স্লাটাৰ হাউচ যিবিলাক আছে কছাইখানা সেই কছাইখানাৰ ক্ষেত্ৰত কৈছিলে যে ইলিগেল কিলিংটো বন্ধ কৰিব লাগে ইলিগেল কিলিং অবৈধ গো হত্যাটো বন্ধ কৰিব লাগে যাতে গৰ্ভৱতী গৰু কুৰবানী কৰা নহয় পোৱালীক কুৰবানী কৰা নহয় উট হত্যা কৰা নহয় কুৰবানী কথা নহয় হত্যা মানে গৰ্ভৱতী গৰু যাতে হত্যা কৰা নহয় পোৱালী যাতে হত্যা কৰা নহয় ঠিক তেনেকৈ এই কথাটো তেনেকুৱা আছিলে আৰু এইটো
এই কথাটো লুপ্ত হৈ আছিলে যেহেতু আমাৰ নিশ্চয় নুৰুদা বিষয়টো এনেকুৱা ধৰণৰ সেইকাৰণে যে এই এটা সত্তা আছিলে এটা বিশেষকৈ ধৰ্মীয় পৰম্পৰা আছিলে কিন্তু আকস্মিকভাৱে এখন আইন থকা স্বত্তে বাৰে বাৰে এইটো কৈছে আইন থকাৰ স্বত্তেও এই SOP কিয় ইয়াৰ আঁৰত কিবা বিশেষকৈ গেৰুৱাকৰণৰ ৰাজনীতি থাকিব পাৰে নেকি এই এটা প্ৰশ্ন কিন্তু বিভিন্নজনে কৰিছে মই পুনৰ আহিম এইখিনিতে লৈছোঁ খন্তেক বিৰতি বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ লৈ যাব খুজিছোঁ আপোনালোকক শিলচৰলৈ শিলচৰত উপস্থিত আছে আমাৰ লগত লাইভত আতাউৰ ৰহমান মাজৰ ভূঞা প্ৰাক্তন বিধায়ক মাজৰ ভূঞা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সবিশেষলৈ বিশেষকৈ একেটা প্ৰশ্নে আৰম্ভণিতে মই যিটো কথা সুধিছোঁ সেইটোৱে আপোনাকো সুধিছোঁ যে এইখন বিশেষকৈ ঈদৰ এদিন পূৰ্বে ৰাজ্য চৰকাৰে যিখন SOP জাৰি কৰিলে এইখনক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হয় শুনিছে আতাউৰ ৰহমান মাজৰ ভূঞা আপোনাক মই এইটোৱে সুধিব কৈছোঁ যে বিশেষকৈ ঈদ উজ জোহাৰ এদিন আগতে মাজত মাত্ৰ এটা দিন আছে তাৰ আগতে আজি ৰাজ্য চৰকাৰে এখন SOP জাৰি কৰি বিশেষকৈ এইবাৰ গৰু কুৰবানী দিয়া উট কুৰবানী দিয়াটো নিষিদ্ধ কৰিলে যে এইটো কিয় হ'ল ইয়াক লৈ আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি দেখুন আজকে যে SOP রাজ্য সরকার SOP জারি করেছে সেই SOP এটা আমি যতটুকু দেখেছি ঈদুল আজহা উপলক্ষে কুরবানি সমস্ত পৃথিবীর মুসলমানরা দিয়ে থাকে কি দিবে কেবলমাত্র যে গরু দিতে হয় এমন কথা নয় গরু উট মহিষ ছাগল যে যার ইচ্ছা যেটা দিতে পারে কিন্তু এখানে গরু বা উট কুরবানি নিষিদ্ধ করে সম্পূর্ণভাবে নিষিদ্ধ করেছে বলে আমি দেখিনি আমি যেটা দেখেছি প্রচলিত আইন অনুযায়ী কিছুটা যে গাইডলাইন নীতি নির্দেশিকা আছে কিছু কন্ডিশন আছে সেই সব কন্ডিশন মেনে যদি কেউ দিতে পারে তাহলে তার প্রতি কোনো বাধা আরোপ করা হয় নাই বিভিন্ন জেলার পুলিশ সুপারদের নির্দেশ দেওয়া হয়েছে এ সম্বন্ধে গরু এবং উট জবাই করা সম্বন্ধে প্রচলিত আইনে যে সমস্ত বিধিনিষেধ আছে যে সমস্ত নীতি নির্দেশিকা আছে সেই সব নীতি নির্দেশিকা পালন করার জন্য বলা হয়েছে এবং কেউ যদি নীতি নির্দেশিকা অমান্য করে লঙ্ঘন করে তার বিরুদ্ধে আইনি ব্যবস্থা নেওয়ার কথা বলা হয়েছে সুতরাং আমি মনে করি এটা একটা অহেতুক বিষয় এটার কোনো প্রয়োজনই ছিল না কারণ মানুষকে কি খাবার বস্তু খাবে কে কুরবানি দিবে উট ছাগলও দিতে পারে বেড়াও দিতে পারে মহিষও দিতে পারে আইন মান্য করে গরু উটও দিতে পারে সেটা তার নিজস্ব ব্যাপার তার আর্থিক সংগতির উপরে অনেকটা নির্ভর করে সুতরাং এটা আমি মনে করি এটা অনলি কেবলমাত্র ভোট রাজনীতির একটা খেলা এই ভোট রাজনীতি সামনে রেখে এভাবেই একটা SOP জারি করা হয়েছে এবং এর অনুরূপভাবে দেখছি অনেকের মধ্যে মিল আছে আরও কোনো রাজনৈতিক ব্যক্তি ও নিজের থেকে উইলিংলি এই ব্যাপারে তার মতামত ব্যক্ত করে গোটা সমস্ত মুসলিম সমাজের সেন্টিমেন্টে আঘাত করেছে তার বিরুদ্ধে প্রতিক্রিয়া অনবরত সোশ্যাল মিডিয়ায় প্রকাশিত হচ্ছে সুতরাং আমি মনে করি আমাদের রাজ্যের হিন্দু মুসলমান বৌদ্ধ খ্রিস্টান সমস্ত ধর্মাবলম্বী মানুষের মধ্যে যে সদ্ভাব এবং সম্প্রীতি আছে সেই সদ্ভাব এবং সম্প্রীতি বজায় রেখে আইন মান্য করে আইনের সমস্ত নীতি নির্দেশিকা বিধিবিধান পালন করে যে ছাগল কুরবানি দেবে গরু কুরবানি দেবে উট কুরবানি দেবে সে দিতে পারে আইনের গণ্ডির ভিতরে থেকে আইন মেনে অতএব আমি উত্তর পূর্ব ভারত এমারতে শরিয়া নদওয়াতুত তামিরের আমি জেনারেল সেক্রেটারি একজন জেনারেল সেক্রেটারি হিসাবে প্রাক্তন বিধায়ক হিসাবে একজন দায়িত্বশীল নাগরিক হিসাবে আসামের সমস্ত জনগণের প্রতি অনুরোধ রাখব যাতে কারো মনে আঘাত না দিয়ে এবং আমাদের পরিবেশ যাতে দূষিত না হয় গরু হোক আইনসম্মতভাবে যেটা কুরবানি দিবে সেটা যাতে বর্জ্য পদার্থ যেগুলো ভড় ইত্যাদি খোলা জায়গায় না পেলে পরিবেশ যাতে নষ্ট না হয় সেদিকে লক্ষ্য করে মাটিতে গভীর গর্ত করে পুঁতে রাখবে যাতে আমাদের পার্শ্ববর্তী মুসলিম অমুসলিম কোনো মানুষের স্বাস্থ্যেরও ক্ষতি না হয়
পলিউশন না হয় এদিকে লক্ষ্য রাখা প্রয়োজন এবং ঈদ উল আজহা উপলক্ষে আমি আসামের সমস্ত জাতি ধর্ম নির্বিশেষে হিন্দু মুসলিম খ্ৰীষ্টান নিৰ্বিশেষে মাজৰ ভূঞা মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ এইখিনিতে মাজৰ ভূঞা মোৰ প্ৰশ্ন এইটোৱেই যে এখন আইন আছে বিশেষকৈ গো সুৰক্ষা আইনখন আছে আইনখন থকা পিছতো SOP কিয় কাৰণ সেই আইনখনতো এনে কোনো বাধা নিষেধ নাছিল তেওঁ সেই আইনখনত উল্লেখ কৰা আছিল যে ক'ত এনেদৰে গো মাংস বিক্ৰী কৰিব পাৰিব কেনেদৰে কি কৰিব উল্লেখ আছিল সেই আইনখন থকাৰ পিছতো আকস্মিকভাৱে উৎসৱৰ প্ৰাক মুহূৰ্তত এনেদৰে এখন SOP জাৰি কৰি সামগ্ৰিকভাৱে নিষিদ্ধ কৰি দিয়াটোৱে কি সূচায় দেখুন আমি আগেই বলেছি এটা আমি মনে করি একটা বুট রাজনীতির খেলা এটা আইন যেটা আছে আইন তো সবাইকে মেনে মানতে হবে আইনের কন্ডিশন যেগুলো আইনের গাইডলাইন মেনে চলতে হবে সুতরাং এর আরেকটি SOP করার কোনো প্রয়োজনীয়তা আমি দেখছি না এটা একটা বুট রাজনীতির খেলা বিশেষ মানুষ সম্প্রদায়ের মানুষকে বোঝানো যে বুটের সময় আমাদের এই বুট বেশি দিলে আমরা এই করব সেই করব ইত্যাদি ইত্যাদি ধন্যবাদ জনাইছোঁ মাজৰ ভূঞা আপোনাৰ ষ্টুডিঅ'লৈ আহিব খুজিছোঁ আমাৰ অনুষ্ঠান শেষ কৰিব হ'ল মই শেষ মন্তব্য বিচাৰিছোঁ আপোনালোকে এইবাৰ ইয়াকে লৈ পেলাই এইবাৰ ঈদ কেনেদৰে উদযাপন কৰিব ৰিজুল হক হয় মই এটা কথাই ক'ব বিচাৰিছোঁ আৰু অনুৰোধ জনাব বিচাৰিছোঁ সদৌ বিটিআৰ গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে যদি এনেধৰণৰ SOP ভৱিষ্যতলৈ আনে তেনেহ'লে যিকোনো এটা উৎসৱৰ আগমুহূৰ্তত যাতে নানে কাৰণ এই এটা মাত্ৰ 24 ঘণ্টাৰ আগত এটা SOP আচলতে এটা জনগোষ্ঠীৰ বা এটা ধৰ্মৰ আচলতে আবেগ অনুভূতিৰ হানি কৰে সেই কথাটো কিন্তু ভাৰতীয় সংবিধানে কিন্তু কেতিয়াও নকয় গতিকে যি গৰু কোৰবানিৰ দিয়াক লৈ যি কথা ওলাইছে এই ঈদটো যাতে এবাৰ কোনো বাধা বিঘিনি নোহোৱাকৈ কোনো যাতে ধৰ্মীয় আবেগত যাতে কোনো বিঘ্নিত হ'ব নোৱাৰে তেনে পৰিৱেশ লৈ আচলতে এই ঈদটো চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু 2 নম্বৰতে ইছলাম ধৰ্মী লোকসকলে যিসকলে কোৰবানি প্ৰদান কৰিব বিশেষকৈ গৰু প্ৰদান কৰিব কিন্তু ইয়াৰ লগে লগে মই এটা কথা ক'ব বিচাৰিছোঁ কাৰণ আমি অতীতৰ পৰা দেখি আহিছোঁ যে আমি যেতিয়াৰ পৰা দেখি আহিছোঁ কিন্তু এতিয়া বৰ্তমান কিন্তু ইছলাম ধৰ্মী লোকসকলে কিন্তু আন ধৰ্মৰ লোকসকলৰ কিন্তু যি ধৰ্মীয় আবেগ আচলতে যিহেতু বিশেষকৈ আমি মাত্ৰ এটা কথা কৈ ল'ব বিচাৰিছোঁ যেহেতু বিজেপি চৰকাৰখন অহাৰ পিছত মই অনিচ্ছাকৃতভাৱে ক'ব লাগিব এই কথাটো যে বিজেপি চৰকাৰখন অহাৰ পিছত কিন্তু আমাৰ ইছলাম ধৰ্মী লোকসকলৰ কিন্তু এই ক্ষেত্ৰত কিন্তু যথেষ্ট সংযম হোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ গৰুৰ সলনি কিন্তু বহু ঠাইত কিন্তু ছাগলী বা ভেড়া কিন্তু কোৰবানি দিয়াৰ ক্ষেত্ৰত যথেষ্ট হৈছে গতিকে এই ক্ষেত্ৰত কিন্তু প্ৰায় 50% কিন্তু কমি আহিছে লাহে লাহে এই কথাখিনি মানুহে বুজি পাব আৰু লাহে লাহে কিন্তু এই ক্ষেত্ৰত কিন্তু ইছলাম ধৰ্মী লোকসকলে ধন্যবাদ জনাইছোঁ মই নেকি ইমান শইকীয়া আপোনাৰ শেষ মন্তব্য নিদিয়ে তাৰ কাৰণে আহ্বান থাকিব যে অসমত বহুত পিছপৰা অঞ্চল আছে য'ত আপোনাৰ টিভি ব্যাখ্যান হয় মানে শেষ মন্তব্য শ্বৰ্ট মই এইটোৱে ক'ম যে আপোনালোকে ইছলাম ধৰ্মী লোকসকলে এটা আহ্বান জনাম কুৰবানি বহুত অঞ্চলত হ'বই কাৰণ এইটো বহুত শ্বৰ্টত SOPখন ওলাল কোনো ধৰণৰ যেন ভিডিঅ' বা ফটো বা ইমেজ ছ'চিয়েল মিডিয়াত যেন আপলোড কৰি আমাৰ মাজত এটা বিশৃংখলা সৃষ্টি নকৰে আৰু অন্য ধৰ্মাৱলম্বী লোকসকলৰ সন্মান তেওঁলোকৰ সহানুভূতিৰ প্ৰতি দৃষ্টি ৰাখি শান্তিপূৰ্ণ হিচাপে যেন এই ঈদটো আকৌ যায় নিশ্চয়কৈ সুন্দৰকৈ কৈছে যে বিষয়টো এইকাৰণে খুব গুৰুত্বপূৰ্ণ যদিও স্পৰ্শকাতৰ বুলি আমি বিষয়টো আমি নোচোৱাকৈ থাকিব নোৱাৰোঁ তাৰ লগতে এইটোৱে কথা যে এই ক্ষেত্ৰত যদিহে এইটো এটা বিতৰ্কিত বিষয় হৈছে এনেকুৱা যাতে নহয় শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এনে কিছুমান বিষয়ক লৈ এনেধৰণৰ কিছুমান পোষ্ট দিয়া হয় যিবোৰে কিন্তু পৰিৱেশ আৰু পৰিস্থিতি অতি বেয়ালৈ ঢাল খুৱায় সেয়েহে আমি এই কথাটোৱে ক'ব খুজিছোঁ যে ছ'চিয়েল মিডিয়াত ক'ৰবাত যদি কিবা এটা হৈছে ক'ৰবাত যদি এনেকুৱা ধৰণে কুৰবানি দিছে তাৰ ফটো আন স্থানৰ বুলি দেখুৱাই এনেধৰণৰ যিটো অপপ্ৰচাৰ ভুৱা বাতৰি এইবিলাকত যাতে কোনো ভুল নাযায় বিশেষকৈ এনেকুৱা অপপ্ৰচাৰে কিন্তু বহু স্থানত বহু এনেকুৱা ধৰণৰ বেয়া ঘটনা সংঘটিত কৰাইছে আৰু সেই ক্ষেত্ৰত মই আহ্বান জনাইছোঁ সকলোলৈকে যে এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় আৰু এনেধৰণৰ কাৰ্যৰ পৰা দূৰত থাকে যাতে ইয়াৰ লগে লগে আমি সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ